everyone, welcome back to my channel and thanks for clicking this video. আজি মই ইনষ্টেণ্ট মিনি প্ৰিণ্টাৰ ৰিভিউ শ্বৰ্ট ৰিভিউ এটা দেখুৱাম বুলি ভাবিছোঁ, মানে দিম বুলি ভাবিছোঁ। দেখি সকলে মোৰ পুৰণা ব্লগ চাইছে, তেওঁলোকে গম পায়। বহুত দিনৰ পৰা দিম ভাবি আছিলোঁ, বাট দিয়া হোৱা নাছিলে। আজি ভাবিলোঁ প্ৰিণ্টাৰৰ ৰিভিউটো দিওঁ আপোনালোকক। মই ইউজ কৰি বিৰাটেই ভাল পাইছোঁ। আজি সকলে ভাল পায় এনেকুৱা ইনষ্টেণ্ট মিনি প্ৰিণ্টাৰ বা কেমেৰা ইউজ কৰি মোক কমেণ্টত জনাব দেই, কাৰণ মই এনেকুৱা ইনষ্টেণ্ট কেমেৰাছ বা প্ৰিণ্টাৰ কালেক্ট কৰি বিৰাটেই ভাল পাওঁ। আৰু মই বহুত দিনৰ পৰা কালেক্ট কৰি আছিলোঁ কেইটামান কেমেৰাছ, মানে মোষ্টলি গোটেইকেইটাই ক'ব পাৰে, অকল এটা নে দুটা মিচিং আছে। আপোনালোকে মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰে। মোৰ আগৰ ব্লগত গোটেই কালেকশ্যনখিনি দিয়া আছে। আৰু ভাল লাগে, মানে সৰু সৰু মেমৰিজ কালেক্ট কৰি এনেকৈ সৰু মিনি টাইপত সৰুকৈ ওলাই যে কেপচাৰ কৰি ভাল পাওঁ একচুৱেলি। আৰু বেছি এতিয়া লেকচাৰ নিদিওঁ, আপোনালোকক দেখুৱাওঁগৈ, আহক। এইটো মোৰ ইনষ্টেণ্ট মিনি লিংক প্ৰিণ্টাৰ হয়, সৰু প্ৰিণ্টাৰ। আপোনালোকে এইটো য'তো কেৰি কৰি নিব পাৰে, একদম সৰু হয়। আৰু যেতিয়া মন যায় ফটোজ আপোনালোকে ফোনত তুলি কেনে আপোনালোকে ওলাই ল'ব পাৰে। আপোনালোকে লেপটপতো যোনবিলাক ফটো ছেভ আছে তেনেকৈ মিনি লিংকটো ডাউনলোড কৰি কেনে আপোনালোকে ফটো এই প্ৰিণ্টাৰটোৰ পৰা ওলাব পাৰে। বিৰাটেই ইজি হয়, মই দেখুৱাই দিছোঁ। ইয়াত মানে আপোনালোকৰ ৰীল নষ্ট নহয়, কাৰণ ডাইৰেক্ট ইনষ্টেণ্ট কেমেৰাত মাৰিলে ৰীল নষ্ট হয়, বাট এনেকৈ প্ৰিণ্টাৰত ৰীল নষ্ট নহয়, কাৰণ চিলেক্ট কৰি আপোনালোকে ফটোবোৰ ওলাব পাৰে। প্ৰথমতে মই দেখুৱাই দিছোঁ দেখিবলৈ কেনেকুৱা। এনেকৈ ইনষ্টেণ্ট বুলি লিখা আছে যে তাত অন অফ হয় বাটনটো আপোনালোকে। আৰু এই কভাৰটো দেখিছে উলেন টাইপৰ হয়। মই এনেই কিনি লৈছিলোঁ কিউট কাৰণে, কাৰণ নহ'লে প্ৰিণ্টাৰটো বেয়া হ'ব বুলি অলপ ভয় থাকেতো কিনাৰ পিছত, সেইকাৰণে মই কভাৰ এটা কিনি লৈছিলোঁ। বেলেগ বেলেগ টাইপছৰ কভাৰো পায়, বাট মই তেনেকুৱা কিনি লৈছিলোঁ। আৰু এইটো হ'ল এইফালে চাৰ্জ দিয়ে, USB ক'ড লগাই কিনে কেবলডাল। আৰু এইফালে ক'ডটো থাকে যোনটো আপুনি লিংক কৰিব লাগে ব্লুটুথৰ লগত, এই নম্বৰটো দি। তাৰপিছত এইফালৰ পৰা ফটোটো ওলায়।
ফাইনেলি মই আপোনালোকক ইয়াৰ ইনষ্টেণ্ট মিনি লিংকৰ ৰিভিউ দিলোঁ মই কেনেকুৱা পাইছোঁ আৰু কেনেকৈ ওলাই সকলোবোৰ দেখুৱালোঁ আৰু দেখিলে নহয় ফটোকপি কি ধুনীয়াকৈ ওলাই গ'ল এনেকৈ আপোনালোকেও সৰু বস্তুটো ঘৰতে কেনেকৈ ইমান ধুনীয়াকৈ ওলাই গ'ল আপোনালোকে সদায় মেমৰিজ হিচাপে কেপচাৰ কৰি ৰাখিব পাৰে কাৰণ ফোনত ফটো তুলিলেতো কেতিয়াবা ডিলিট হৈ যাব পাৰে কেতিয়াবা কি হৈ যাব পাৰে বাট এনেকৈ মেমৰিজ কেপচাৰ কৰিব পাৰে যিসকলে এনেকুৱা কেমেৰা ভাল পায় ইনষ্টেণ্ট আপোনালোকে কিনিব পাৰে আৰু সিমান গৰমত কিছু গৰম পৰিছে ভাবিলোঁ আপোনালোকক আজি মই মোৰ কেমেৰা কালেকশ্যনৰ মই আপোনালোকক এটা ৰিভিউ দিওঁ বুলি ভাবিলোঁ প্ৰিণ্টাৰটো সেইকাৰণে দিলোঁ আশা ৰাখিলোঁ সকলোৱে ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকলে নতুন আহিছে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ব্লগত টিল দেন টেক কেয়াৰ বাই